কিহে প্ৰতিমা এই পেহী ভিতৰলৈ গৈ দেখোন ওলাই নোহোৱা হৈ থাকিলে নে আমি অহা গম পাই ভিতৰতে চেপেটাই লাগিলে নে কইনাই পলালে আজিকালি এনেকুৱা হয় নহয় ইফালে দৰা অহাৰ লগে লগে পিছফালে পিছ দুৱাৰতে কইনা পলাই যায় আপোনাৰ মুখখন যে সঁচাকৈ বৰ আপদীয়া দেই কইনা চাবলৈ আহি ইমান এটা শুভ কামত আহিনো মানুহে এইবিলাক কথা কৈ থাকেনে পেহীহঁতে ভিতৰৰ পৰা শুনিলে কি বুলি ভাবিব বাৰু কৈছো আৰু কথাটো এনেই ধেমালিহে কৈছো এনেই বহি আছো তোমাৰ যেনে আমনি লগা নাই অকণমান জমাই দিছো আকৌ হেৰি নহয় বন্ধুৱনী তুমি পেহীৰক মাতা আকৌ ইমান সময় হৈ ভিতৰতে সোমাই আছে চাহ তামোলৰ একো ব্যৱস্থা কৰাই নাই নে কি জানো তুমি ভিতৰৰ ফালে গৈ পাক এটা মাৰি আহা আকৌ তোমাৰ নিজৰ ঘৰে দেখোন এই মানুহজন যে সঁচাকৈ বৰ খকুৱা দেই অহাৰ পৰা অকল মুখত খোৱা কথাই মোৰ কিন্তু ভিতৰে অলপ ভয় লাগি আছে পাই অহাৰ পৰা মানুহ হ'লে ভালকৈ কথা এটা পতা নাই দেখোন গোপালক অকণমান বয়সীয়া যেন দেখি বেয়া পাইছে নি বাৰু কিবা এটা সেই প্ৰভু আজি নেতেনে ৰক্ষা কৰিবা আৰু দেই দ্বিতীয়বাৰ মই বৰলাদাৰ লগত য'ত যিমান ছোৱালী চাবলৈ লগ ধৰিলেও নাযাওঁ আনিলে দেই এইবাৰ টেবুলখন আনিলে টেবুল আনিলে যেতিয়া চাহ আহিব আৰু লগে লগে চাব দেই আপোনালোকে জেগাটো অকণমান ঠেক ঠোক হৈছে এই টেবুলখন এইখিনিতে থৈ লওঁ হ'ব আপুনি একো চিন্তা কৰিব নালাগে টেবুলখন সেইখিনিতে থৈ যাওক বেকাবিকি হ'লে আমি নিজে পুনাই ল'ম নহয় আপুনি এটা কাম কৰক নহ'লে এই হ'বলগীয়া লক্ষ্মীগৰাকীক লৈ আনকগৈ আমিও ইয়াত বহি থকা দুঘণ্টামানেই হ'ল নহয় চাহ চিনাকিটো হৈ লওঁ নে কি কয় ছোৱালীজনী আহিলেহে ধুনীয়াকৈ চাহ মিঠাই খাবলৈ পাম সেইকাৰণে কৈ দিছোঁ আৰু ৰ'ব দেই আপোনালোকে আমনি পাইছে ন এই মাকে জীয়েকে ভিতৰত অকণমান দেৰি লগাই আছে বাৰু মই মাতি দিছোগৈ ৰ'ব এই ভিনিটো যে যিমান ক'লেও বুজি নাপায় দেই আমি মাথা মাৰি আছোঁ ক'ৰবাত তেখেতে মাথা মাৰি আছে আকৌ খোৱাত ছোৱালীজনী বাৰু ইমান ঘপকৈ ওলাই আনো বুলি ক'লে ওলাই আনি দিব পাৰেনে এনেকুৱা মানুহৰ লগত ক'ৰবালৈ যাবলৈ লাজ লাগে দেই ভিনি আপুনিনো কেলৈ ইমান উৎপাত লগাই আছে হয় ছোৱালীজনীয়ে ওলাওঁতে মেলোঁতে অকণমান দেৰি লাগিবই আৰু ছোৱালী মানুহৰ কথা নহয় জানো ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰক কইনা চাবলৈ আহিলে ইমানকণ সময় ৰ'ব লাগিবই আৰু কইনা ক'তনো ইমান ঘপকৈ ওলাই আহিব আপোনালোকৰ বহি আমনিয়ে লাগিছে আৰু ন তাই মানে অকণমান ওলাই মেলি থাকোঁতে দেৰি হৈছে আৰু আহিব দেই ৰ'ব এইবাৰো এই খালী হাতখন জোকাৰিহে আহিলে মাকজনী গোপালনো কি মানুহৰ ঘৰত ছোৱালী চাবলৈ আহিলে এতিয়ালৈকে চাহ তামোল এখন নাই দুঘণ্টা হ'ল এতিয়ালৈকে কোনেও চাহ এটোপা দিয়াহি নাই কি যে মানুহ অথনিৰ পৰা অকল জীয়েকক ওলাই আছো বুলিয়ে কৈ আছে গোটেই দিনটোৱে লাগে নেকি ঠিক নাই আৰু দেই এই জীয়েকো বৰ সুধা নহয় চাগে আৰু দেই মুখত চাগে 2-3 কেজিমান আটা পাউডাৰ লিপষ্টিক ঘঁহিহে বাহিৰলৈ ওলাই আহিম বুলি ভাবিছে নেকি ধুনীয়াজনী হৈ বাহিৰত যে কোনোবা ৰৈ আছে তাইক চাবলৈ আহি বহি আছো সি মানুহ এগাল তাই চাগে খবৰে নাই এই বাপেকজনো বৰ মাতো নেমাতিকে গেউ গেঠু কৈ আছে দেই ছোৱালী দিবলৈ মন নাছিলে যদি মাতিছিলেনো কেলৈ বাৰু নে বহুত সময় হ'ল দেখা দেখি নাই আমাক খাবলৈ মাংস চাংস কিবা আনিবলৈ গৈছে চাগে ভালে হৈছে দে এইবাৰ ছোৱালী আহিলে দেখোন হাতত চাহ মিঠাই চব লৈ আহিছে এইবাৰ ছোৱালীজনী বৰ ধুনীয়া দেই এই প্ৰভু যেন তেনে মিলাই দিবা আৰু ইমানখিনি মিলাই নিছা যেতিয়া বাকীখিনিও তোমাৰ ওপৰতে আৰু ছোৱালীজনী বৰ ধুনীয়া দেখোন পাই এই আমাৰ গাঁৱত আকৌ আমাৰ ইহঁতৰ মাককে চবে চবতকৈ ধুনীয়া বুলি কয় এইবাৰ গৈ লৈ চবতকৈ ধুনীয়া হয় নেকি ঠিকনাই নাই এই গোপাল বৰলা কপালখনো কমতি নহয় আৰু দেই বৰলা বয়সতো ধুনীয়া মাল এটাই পালে আপোনালোকে চাহ খাব দেই পেহী চাহ খাব আৰু বাকী লগত থকা খুৰা 3জনকো কৈছোঁ চাহ খাব চিনি পোৱা নাই যে সেইটো কাৰণে খুৰা বুলিয়ে চবকে কৈ দিলে আৰু বেয়া নাপাবা দেই গোপাল বেয়া নাপাবা মুনু এই মাজত বহি থকা বগা চোলা পিন্ধা এজনেই গোপাল আকৌ হৈ যায় পেহী তেনেকুৱা ভুল তাইৰে নহয় চবৰে হৈ যাব ইমান বুঢ়া আমাৰ দেউতাৰ নিচিনা হ'বলৈ অলপহে বাকী আছে দেখোন কেনেবাকৈ বিয়াখন হৈ দুয়োটাৰ পিছত লগত একেলগতে গ'লে বাপেকে জীয়েকে গৈছে বুলিহে ক'ব দেখোন এই বৰলাডালনো মোকে চাবলৈ আহিবলৈ পালেনে গোপাল সেয়াই আমাৰ ছোৱালী দেই আগলৈ পাছলৈ বুলিবলৈ কোনো নাই এজনীয়ে ছোৱালী আমাৰ তাইক সৰুৰ পৰা বৰ কষ্ট তুলি ডাঙৰ দীঘল কৰিলোঁ দেউতাকেতো তাইক নেদেখাকৈ এদিনো থাকিবই নোৱাৰে হয় মই দেখোঁতে লাগিছে বাৰু তেনেকুৱা মই কথা এটা সুধো বেয়া পাব নি হেৰি তুমি কিমানলৈকে পঢ়িলা বাৰু এইডালো কমতি নহয় কথা শুনা আকৌ ইয়াৰ ইমান ধুনীয়া ছোৱালীজনী পাইছে ইমানতে সন্তুষ্ট হ'ব লাগে ইয়াক আকৌ এতিয়া পঢ়া ছোৱালীহে লাগে এইটো সময়তনো কিহে পাই বাৰু সেইবোৰ কথা সুধি থাকিবলৈ নিজৰ বিয়াখন নিজে ভাঙি ল'ব যেনহে পাইছোঁ আজি যি কথাবোৰ সুধি থাকে এতিয়া মানে আমাৰ দাদাৰ পঢ়া শুনাৰ প্ৰতি বৰ চখ যে সেইকাৰণে ক'ৰবাত পঢ়া শুনা কৰিবলগীয়া ল'ৰা ছোৱালী দেখিলে এইটো কথা সুধে আৰু তুমি আকৌ বেয়া নাপাবা দেই নাই কেলৈ বেয়া পামনো এইটো একো বেয়া কথা নহয় সেই মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ
তাৰপিছতে ডিগ্ৰীটো পঢ়া নহ'লগৈ আৰু তাই পঢ়িবলৈ বৰ আশা আছিলে ক'লেনো কি হ'ব, সেই টকা পইচাৰ অভাৱত আমিহে পঢ়ুৱাব নোৱাৰিলোঁ। সেইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে। যদি ভৱিষ্যতে কিবা এটা হয়গৈ তেতিয়াহ'লে তাই যদি পঢ়িবলৈ ইচ্ছা কৰে ময়ো তাইক পঢ়ুৱাবলৈ ৰাজি আছোঁ। মা ইমান ভাল মানুহ নে? মোক দেখোন পঢ়ুৱাই ল'ম বুলিয়ে কৈছে। মই কি কৰোঁ বাৰু? মোৰ দেখোন পঢ়িবলৈ বহুত আশা আছিলে। মই যদি এতিয়া বিয়াখন পাতি পঢ়িবলৈ সুবিধাকণ পাওঁ, বিয়া পাতি কিবা মই ভুল কৰিম জানো? বয়সটো যিয়েই নহওক বাৰু এখেতৰ। সহায় হাঁহি থাকক, মানুহেনো কি নকয়, যি হয় হ'ব, দেখা যাব। অন্ততঃ মোৰ নিজৰ সপোনখিনিতো পূৰণ কৰিব পাৰিম। কথাটো আকৌ এবাৰ ভাবি চাওঁ নহ'লে। এইজন দেখোন বৰ বেলেগ ধৰণৰ মানুহ। ছোৱালীজনী বিয়া পাতি নি পঢ়ুৱাম বুলিয়ে কৈছে দেখোন। বৰ ভাল কথা পায়। কথাটো আকৌ এবাৰ চিন্তা কৰি চাব লাগিব। পিছত গুটিৰ মাকৰ লগত ভালদৰে আলোচনা কৰিব লাগিব। এনেকুৱা এটা সম্বন্ধ জানো আকৌ পিছলৈ আহিব? আই, তোক যদি সঁচাকে তেওঁলোকে পঢ়ুৱাই ল'ম বুলি কৈছে তেতিয়াহ'লে তই না নকবি। বিয়াত সন্মতি দি দে। তোক পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰাৰ আশা এটা আছিলে, বুজিছ। তোৰ সপোনবোৰ আমি পূৰ্ণ কৰিব নোৱাৰিলো কি হ'ল? তোৰ সিখন ঘৰত তোৰ মানুহজনে পূৰণ কৰিম বুলি কৈছে। তই চিন্তা নকৰিবি, বিয়াত সন্মতি দি দে। বাকী সমস্যাবোৰত আমি আছো। হ'ব দেউতা, আপুনি যি কৈছে সেয়াই হ'ব। মই আপোনাৰ কথা কেতিয়াও নেপেলাওঁ। আৰু মানুহজনো ভাল যেনেই লাগিছে, বয়সটো অকণমান বেছি। হ'ব, একো নাই। মোৰ সপোনবোৰ সেইখন ঘৰতে পূৰ্ণ কৰিমগৈ। মোৰ একো আপত্তি নাই। এইবাৰ ছোৱালীয়ে লাজ কৰি ভিতৰলৈ সোমাই গ'ল যেতিয়া আমি কথাটো খাটাং বুলিয়ে ধৰি ল'ব পাৰো, নে কি কয়? যদি আপোনালোকে সঁচাকৈ কথা দিয়া মতে নিজৰ কথা ৰাখে, তাইক যদি পঢ়িবলৈ অকণমান সুবিধা কৰি দিয়ে, তেতিয়াহ'লে আমাৰ পৰিয়ালৰ ফালৰ পৰা একো আপত্তি নাই। পেহা বৰ ভাল কথা। নিশ্চয় কথা ৰাখিব, কিয় নাৰাখিব। ভিনদেউ, চাহ মিঠাই খাওক আকৌ। কি ভেবা লাগি চাই আছে? এইটোহে মিঠাই খোৱাৰ সময়। বন্ধু, খোৱা আৰু লাজ কৰি থাকিব নালাগে। এতিয়া আমি চবে ঘৰৰ মানুহে হ'লো বুলি ধৰাচোন। এতিয়া দবাদব খাই পটাপট ঘৰলৈ গৈ বিয়াৰ আয়োজন কৰিবগৈ লাগে।